15 ডিসেম্বৰৰ পূৰ্বে নিৰ্বাচন ৰাজ্য 15 ডিসেম্বৰৰ পূৰ্বে নিৰ্বাচন ৰাজ্য চৰকাৰে নিৰ্বাচন আয়োগক এক পত্ৰ প্ৰেৰণ কৰাৰ পিছতে সমগ্ৰ বিটিচিতে যে ইউপিপিএল দলৰ যে পৰিৱৰ্তনৰ যাত্ৰা আজি অব্যাহত ৰাখিছে। আজি থৰিবাৰী সমষ্টিৰ তৃতীয় দিনাও দেখিবলৈ অব্যাহত আছে। এইদৰে যি পৰিৱৰ্তনৰ যাত্ৰা যি এইদৰে থৰিবাৰী সমষ্টিত আজি তৃতীয় দিনাও দেখিবলৈ পোৱা গৈছে। যি নিৰ্বাচনৰ সজাগতা সভা ও পৰিৱৰ্তনৰ যি যাত্ৰা অব্যাহত ৰাখিছে তৃতীয় দিনা। মই এই পৰিৱৰ্তনৰ যি আজি এইদৰে 3 নং গড়েমাৰীৰ পৰা এক বৃহৎ এক ৰেলী ওলাই আজি আলুখুন্দা ভিচিডিচি কেইবাখনো গাঁও আজি ভ্ৰমণ কৰিব বুলি আমি ইতিমধ্যে আমি জানিব পাৰিছোঁ। মই ইয়াতে যেহেতু প্ৰাৰ্থী উপস্থিত আছে, প্ৰাৰ্থীসকলৰ সৈতে কথা পাতিম। যেহেতু আপোনালোকৰ এই পৰিৱৰ্তনৰ যাত্ৰাৰ জৰিয়তে সমষ্টিক কেনেধৰণৰ ভোটাধিকাৰক আকৰ্ষণ কৰিব বা কেনেধৰণৰ পৰিৱৰ্তনৰ পৰিকল্পনা হাতত লৈছে? যে চাওক, আমাৰ ইউপিপিএল দলৰ এই পৰিৱৰ্তনৰ যি যাত্ৰা আমি আৰম্ভ কৰিছোঁ আৰু আমাৰ ইস্তাহাৰবিলাক স্পষ্ট, আমি ৰাইজৰ হকে কাম কৰিম আৰু ৰাইজে তাৰ কাৰণে স্বতঃস্ফূৰ্তভাৱে আমাক সমৰ্থন আগবঢ়াইছে। সেইটো আপোনালোকৰ মিডিয়াৰ জৰিয়তেই আজি থুৰিবাৰীবাসী তথা বিটিআৰবাসী সকলোৱে গম পাব যে এটা কথাটো হ'ল আমি ৰাইজৰ হকে কাম কৰিব আহিছোঁ, কাম কৰিম আৰু কাম কৰি ৰাইজক অনাগত যিখিনি দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰী হৈ গ'ল তাৰ ন্যায় দিয়াৰ কাৰণে আমাৰ ইউপিপিএল দলে কাম কৰি আছে আৰু কাম কৰি থাকিম। আজি কিমান দিনত ভৰি দিলে আপোনালোকে? আমি আজি 3 দিনত ভৰি দিলোঁ। আজি এইদৰে আমাৰ পদযাত্ৰা চলি আছে আৰু চলি থাকিব। প্ৰত্যেক গাঁৱে ভূঞে আমি গৈ আছোঁ, নিজৰ কিবা ৰাস্তা ঘাটৰ বুজ লৈছোঁ, কাৰ কি অসুবিধা আছে এইবিলাক আমি নোটভুক্ত কৰিছোঁ আৰু এইবিলাক কাম কৰি যদি আমি ৰাইজক কৰি দিব পাৰোঁ, ৰাইজে কৈছে এই কামখিনি যদি তোমালোকে কৰি দিয়া নিশ্চয় ৰাইজে তোমালোকক আশীৰ্বাদ দিব। 5 বছৰ নহয়, তোমালোকক 25 বছৰ শাসন কৰিব দিব। কিন্তু আমি ৰাইজৰ প্ৰতিশ্ৰুতি ৰখাৰ কাৰণে 100% চেষ্টা কৰি যাম। যেহেতু ৰাইজে আপোনাক জনাইছে যে সমষ্টি বিভিন্ন ধৰণৰ সমষ্টি বুলি ক'লে বিভিন্ন সমস্যাৰে জৰ্জৰিত, কিন্তু ৰাইজে আপোনাক মূল সমস্যাটো কি বুলি আপোনাক জনাইছে? আমাৰ ৰাইজে এটা কথাই কৈছে যে আমি নিজে কৰ্ম কৰি খাব পাৰোঁ, আপোনালোকে এটা কাম কৰক, আপোনালোকে পোনপ্ৰথমে আমাৰ ৰাস্তা ঘাট সচল কৰি দিয়ক। দ্বিতীয় কথা, যিসকলক শিক্ষিত নিবনুৱা আছে তেখেতসকলৰ যিটো কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰক। আল্টিমেটলি আমাৰ সব উন্নতি হৈ যাব। গতিকে এই দুটা ইস্যুক আমাৰ চৰকাৰে পোনপ্ৰথমে প্ৰাধান্য দিব বুলি আমি স্বীকৃতি দিছোঁ। যেহেতু ইয়াতে অংশগ্ৰহণ কৰা দেখিবলৈ গৈছে যি পৰিৱৰ্তনৰ যাত্ৰাত ইউপিপিএল দলৰ সাধাৰণ সম্পাদক আছে, তেখেতৰ সৈতেও কথা পাতিম। যেহেতু এই পৰিৱৰ্তন যাত্ৰা আপোনালোকে ধাৰাবাহিকভাৱে চলাই গৈ আছে, মূল পৰিৱৰ্তনৰ লক্ষ্য কি হ'ব? আপোনালোকৰ পৰিৱৰ্তন কি? আজি চাওক, বিটিচিৰ প্ৰতিটো ভিচিডিচিত বিপিএফ দলৰ যি জব কাৰ্ডৰ দুৰ্নীতি, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ দুৰ্নীতি, ৰেচন কাৰ্ডৰ নামত যি দুৰ্নীতি আৰু সংগঠিত হোৱা যি বিয়াগম দুৰ্নীতি বিটিচি অঞ্চলত, এই দুৰ্নীতিৰ বিৰুদ্ধে ৰাইজ যি হাৰাশাস্তি খাইছে তাৰ কাৰণে আমি ইউপিপিএল দলে ৰাইজক সজাগ আৰু সচেতন কৰাৰ কাৰণে আমি এই পদযাত্ৰা আৰম্ভ কৰিছোঁ। আমাৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে এই থুৰিবাৰী সমষ্টিৰ অন্তৰ্গত আজি এই গড়েমাৰী গাঁৱৰ যিখিনি পদপথ, এই পদপথত লগ পোৱা মানুহখিনিক বা ভোটাৰ ৰাইজক বিপিএফ দলৰ 17 বছৰীয়া যি দুৰ্নীতি, এই দুৰ্নীতিৰ বিষয়ে অৱগত কৰিম আৰু আমি ৰাইজক আহ্বান জনাম দুৰ্নীতিগ্ৰস্ত বিপিএফ দলক যাতে এইবাৰ পৰিহাৰ কৰি ইউপিপিএল দলক এক স্বচ্ছ আৰু নিকা চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত যাতে সহযোগ কৰে আৰু আমাৰ দলক যাতে আঁকোৱালি লয় তাৰ কাৰণে আমি আহ্বান জনাম। হয়, ইয়াতে আৰু এজন ব্যক্তি উপস্থিত আছে, ইউপিপিএল দলৰ নেতা তথা তেখেতৰ সৈতেও কথা পাতিম। যেহেতু এইদৰে ধাৰাবাহিকভাৱে যি বিটিচি নিৰ্বাচনৰ দিনবাৰ এতিয়ালৈকে ঘোষণা হোৱা নাই যদিও এইদৰে ইউপিপিএল দলে ধাৰাবাহিকভাৱে যি পৰিৱৰ্তনৰ যাত্ৰা বিটিচিত অব্যাহত ৰখা যি পৰিলক্ষিত হৈছে। আজি আমি উপস্থিত আছোঁ চিৰাং জিলা বিজনী মহকুমাৰ 19 নং থুৰিবাৰী সমষ্টিৰ 3 নং গড়েমাৰীৰ পৰা যি খেলপথাৰৰ পৰা আজি আৰম্ভ কৰিছে যি ইউপিপিএল দলৰ যি পদযাত্ৰাৰ, এই পদযাত্ৰাত আৰু কেইবাজনো নেতাই ইয়াতে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। কি ক'ব? যেহেতু আপোনালোকে যি ধাৰাবাহিকভাৱে যি পৰিৱৰ্তনৰ যাত্ৰা অব্যাহত হৈছে, আপোনালোকৰ মূল লক্ষ্যটো কি আছে? চাওক, আমি যোৱা মাহৰ 20 তাৰিখৰ পৰা আমাৰ এই পৰিৱৰ্তন যাত্ৰা আৰম্ভ হৈছে আৰু এই নৱেম্বৰ মাহৰ 5 তাৰিখলৈকে চলিব। আজি থুৰিবাৰী সমষ্টিত হ'ল তৃতীয় দিন আৰু এই তৃতীয় দিনত আমি ৰাইজক এইটোৱে অৱগত কৰাই আছোঁ যে বিগত 17 বছৰে হাগ্ৰামা মহিলাৰ দুৰ্নীতি ভ্ৰষ্টাচাৰী শাসন সেইটো অৱসান ঘটাই ৰাইজ স্বতঃপ্ৰতভাৱে ওলাই আহিছে এখন ভাল চৰকাৰ গঠন কৰাৰ বাবে আৰু ৰাইজে সমৰ্থন আগবঢ়াইছে। আজিৰ তাৰিখত আমাৰ যুৱ নেতা প্ৰমোদ বৰৰ নেতৃত্বত বিটিচিত যি চুনামিৰ সৃষ্টি হৈছে, সেই চুনামিত বিভিন্ন দল সংগঠনৰ পৰা আহি হাজাৰ হাজাৰ মানুহ এই ইউপিপিএলত যোগদান কৰিছে আৰু ৰাইজৰ এই যোগদান পৰ্বই এইটোৱে উপলব্ধি কৰিছে
কৰিছোঁ আমি যে ৰাইজ পৰিৱৰ্তন বিচাৰিছে আৰু এই পৰিৱৰ্তনৰ জোৱাৰে BTCত এটা সৰ্বাংগীন উন্নতি হ'ব, সকলো জনগোষ্ঠীৰ উন্নতি হ'ব, সকলো জনগোষ্ঠীৰ মাজত ভাতৃত্ববোধ গঢ়ি উঠিব, শান্তি প্ৰতিষ্ঠা হ'ব। সেই উপলক্ষে ৰাইজে ওলাই আহিছে আৰু আমি 17 বছৰে আপুনি পৰিৱৰ্তন হোৱা বুলি উল্লেখ কৰিছে। তেনেধৰণৰ 5টা যে উন্নতি হোৱা নাই তেনেধৰণৰ কি ক'ব পাৰিব নেকি যে এনেধৰণৰ BTCত এই ধৰণৰ বস্তুবিলাক 17 বছৰে বিভিন্ন ধৰণৰ ঘাট প্ৰতিঘাতৰ মাজেদি ৰাইজ 5টা ডেভেলপমেণ্টৰ কামৰ নাম কওক যে এইকেইটা কামত একেবাৰে BPF চৰকাৰে দুৰ্নীতি কৰিছে কওক। 5টা মানে কি যিমানকেইটা কাম কৰিছে সকলো কামেই দুৰ্নীতি কৰিছে। জব কাৰ্ডৰ নামত দুৰ্নীতি কৰিছে, জব কাৰ্ডৰ নামত 650 কোটি টকা ইতিমধ্যে আত্মসাৎ কৰিছে। তাৰপিছত সাধাৰণ জনতাৰ ৰেচন কাৰ্ডৰ ক্ষেত্ৰত দুৰ্নীতি কৰিছে, তেওঁলোকৰ পালি নেতা আংগু বাংগুবিলাকক নামত জব কাৰ্ড ৰেচন কাৰ্ড দিছে। ঠিক তেনেকৈ ৰাস্তা ঘাটৰ নামতো দুৰ্নীতি কৰিছে। তেওঁলোকে এনৰেগাৰ নামত যিবিলাক ৰাস্তা ঘাট হৈছিল কোটি কোটি টকা আঁচনি ধৰা হৈছিল, কিন্তু তেওঁলোকৰ মুষ্টিমেয় কেইজন মানে অলপ কিঞ্চিত ধন প্ৰয়োগ কৰি বাকী সমস্ত টকা তেওঁলোকে আত্মসাৎ কৰিছে আৰু ৰাইজে যাৰ কাৰণে ওলাই আহিছে। আৰু বিগত 17 বছৰেই আমি কেইবাবাৰো লক্ষ্য কৰিছোঁ যে ইয়াত হত্যা হিংসা চলিছে। হত্যা হিংসা চলাৰ পিছতো আজিৰ তাৰিখত হাংৰামা মহিলাৰী কৈছে যে UPPLক ভোট দিলে আল্লাই ক্ষমা নকৰিব। এইটো চাওক, হত্যাকাৰী হ'ল তেওঁ, পাপ কৰিলে তেওঁ, মানুহ হত্যা কৰাজন হ'ল পাপী, তেওঁক আল্লাই ক্ষমা কৰিব। আৰু UPPL এটা নতুন দল, নতুন উদ্যমেৰে ওলাই আহিছে, গতিকে এইটো পাপৰ কথাই আহিব নোৱাৰে। আমি সৎ ৰাস্তাৰে আগুৱাই গৈ আছোঁ আৰু আমাৰ এই পদযাত্ৰাত ৰাইজে আঁকোৱালি লৈছে, স্বতঃস্ফূৰ্তভাৱে ওলাই আছে আৰু আজিৰ তাৰিখত আমাৰ আবু ছাইদ আনচাৰী বিপুল ভোটত জয়ী হৈ BTC চৰকাৰ গঠন কৰাত সহায় কৰিব। আপোনালোকে কিমানখন সমষ্টিত জয় হ'ব বা কিমানখন সমষ্টি আপোনালোকে দখল কৰিব বুলি আমি ইতিমধ্যে 40টা সমষ্টিতে আমি প্ৰাৰ্থিত্ব প্ৰদান কৰিছোঁ আৰু আমি উপলব্ধি কৰিছোঁ বা দেখিছোঁ আমাৰ ছাৰ্ভে মোতাবেক ইতিমধ্যে 25+ হ'ব। আমি 25+ আমাৰ প্ৰতিনিধি নিৰ্বাচন কৰি আমি এটা সুস্থ সবল ভাল চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ম। একাংশ এই পৰিৱৰ্তন UPPL যি শ্লোগান, এই শ্লোগানক মিছা আখ্যা দি আছে বা ইমান দিন কোৱা নাই যে UPPL ইমান দিনে চকু ফুটিল বুলি বিভিন্নজনে কৈ আছে। এই ক্ষেত্ৰত আপোনাৰ প্ৰতিক্ৰিয়া? এইটো হ'ল এনেকুৱা কথা যে পাগলে নকয় কি ছাগলে নাখায় কি, ঠিক তেনেকুৱা কথা হৈছে। আজিৰ তাৰিখত এছাম ৰাজনৈতিক দলৰ ঘুম হাৰাম হৈ গৈছে, তেওঁলোকৰ টোপনি হাৰাম হৈ গৈছে, তেওঁলোকে টোপনি দিব পৰা নাই। যুৱ নেতাৰ মানে উত্থানত শংকিত হৈ গৈছে। হাজাৰ হাজাৰ মানুহ দৈনিক এই UPPL দলত যোগদান কৰিছে, গতিকে তেওঁলোকে শংকিত হৈ এইবিলাক পলক বকিছে। আপোনালোকৰ এই পদযাত্ৰা কিমান দূৰলৈকে চলিব? আৰু আজি থুৰিবাৰী সমষ্টিৰ কেইখন গাঁও আপোনালোকে ভ্ৰমণ কৰিব? অৱশ্যে মই চেণ্ট্ৰেল কমিটিৰ হয়, মই বেলেগ এটা সমষ্টিৰ পৰা আহিছোঁ। আজিৰ তাৰিখত থুৰিবাৰী সমষ্টিৰ বিভিন্ন গাঁৱত ঘূৰিব আৰু গাঁৱৰ যিবিলাক সমস্যা সেইবিলাক আমি লিপিবদ্ধ কৰিম আৰু আমাৰ পৰিৱৰ্তন যাত্ৰা বা পদযাত্ৰাৰ জৰিয়তে মানুহৰ যিটো সমস্যা, ৰাস্তা ঘাটৰ সমস্যাৰ পৰা আৰম্ভ কৰি সকলো সমস্যাৰ আমি মোকাবিলা কৰি আছোঁ আৰু সেইবিলাক আমি আগতীয়াকৈ আমি লিষ্ট কৰি আছোঁ যে আমাৰ ৰাইজৰ সমস্যাখিনি কেনেকৈ আমি সমাধান কৰিম। কিন্তু যিহেতু আপোনালোকে ৰাজ্যপাল শাসনৰ দাবী কৰিছে, ৰাজ্যপাল শাসন দিলে, কিন্তু আপোনালোকে এই প্ৰায় 6 মাহ উকলি গ'ল। 6 মাহ উকলি যোৱাৰ পিছতে BPF চৰকাৰে এটা দুৰ্নীতি আপোনালোকে কিয় সুচাৰুৰূপে জোৰদাৰকৈ আপোনালোকে উত্থাপিত কিয় কৰিব নোৱাৰিলে? ইয়াক মানে বিভিন্নজনে কৈ আছে যে এইটো শ্লোগানে বা ৰাইজক ভোটাধিকাৰক আকৰ্ষণ কৰাৰ কাৰণে এই শ্লোগান অব্যাহত ৰাখিছে আপোনালোকে। নাই, এইটো মই আগতেই কৈছোঁ যে আজিৰ তাৰিখত ৰাজ্যপালৰ শাসন চলি আছে আৰু ৰাজ্যপালৰ শাসনৰ জৰিয়তে হাগ্ৰামা মহিলাৰ যে দুৰ্নীতি কৰিছে তাৰ প্ৰমাণ হ'ল তেওঁ ইতিমধ্যে 20টা ফাইল তেওঁ শেষ কৰিছে আৰু 20টা ফাইল শেষ কৰি 39জন কৰ্মচাৰী তেওঁ চাকৰি একদম সম্পূৰ্ণৰূপে নিলম্বিত কৰি দিছে। গতিকে ইয়াৰ দ্বাৰা প্ৰমাণ যে BTCত প্ৰবল দুৰ্নীতি হৈছে আৰু সেই দুৰ্নীতিৰ সাক্ষী বৰ্তমান ৰাজ্যপাল নিজেও আছে। হয়, এখেতে নেতাগৰাকী চেণ্ট্ৰেলৰ যি কেন্দ্ৰীয় নেতাগৰাকী বিভিন্ন যি অভিযোগ উত্থাপিত কৰিছে BPF চৰকাৰে 17 বছৰে যি দুৰ্নীতি বা ভ্ৰষ্টাচাৰ কৰাৰ বিপৰীতে আজি UPPL দলে ৰাইজক যি ভোটাধিকাৰ যি আকৰ্ষণ কৰাৰ নিমিত্তে এইদৰে এক বৃহৎ সমদল ওলোৱা পৰিলক্ষিত হৈছে। মই কেমেৰা পাৰ্চনৰ সহযোগী কেমেৰা পাৰ্চনক মই দেখাবলৈ অনুৰোধ জনাম। এইদৰে তেওঁলোকৰ যি পৰিৱৰ্তনৰ যাত্ৰাৰ যি শ্লোগানৰ নামত এইদৰে বৃহৎ এক শ্লোগান অব্যাহত ৰাখিছে, কিন্তু সময়তহে লক্ষণীয় হ'ব যে এই পৰিৱৰ্তন বা এই যাত্ৰা ভোটাধিকাৰক কেনেদৰে আকৰ্ষণ কৰিব লাগে, সময়তহে লক্ষণীয় হ'ব। হয়, ক'ব লাগিব আৰু এটা কথা, যিহেতু তেওঁলোকে যি শ্লোগান, যি পৰিৱৰ্তনৰ শ্লোগান যে ভোটাধিকাৰক
তেওঁলোকক আকৰ্ষণ কৰা যে বা কোনে চৰকাৰ গঠন কৰে আগন্তুক নিৰ্বাচনত সেয়াহে সময়তে লক্ষণীয় হ'ব। কিন্তু তাৰ পৰিৱৰ্তে যি প্ৰতিদিনে এইদৰে BTC যি এক সমদল ওলাই যে তেওঁলোকে যিহেতু কৰোণা মহামাৰীৰ ৰূপত এতিয়ালৈকে কোনো ধৰণৰ ৰাগ পোৱা নাই, দিনে দিনে বাঢ়ি আছে। কিন্তু তাৰ পৰিৱৰ্তে এনেধৰণৰ যি যা পদযাত্ৰা বা চৰকাৰে বা যেনেধৰণে এইদৰে নিৰ্বাচন পিছুৱাই আছে, কিন্তু BTCৰ ডিচেম্বৰৰ 15 তাৰিখৰ আগত BTC নিৰ্বাচন অনুষ্ঠিত কৰিব বুলি ৰাজ্য চৰকাৰে এক নিৰ্বাচন আয়োগ পত্ৰ প্ৰেৰণ কৰাৰ পিছতে কিন্তু BTCত এইদৰে বিভিন্ন ৰাজনৈতিক দলে নিজৰ যি নিৰ্বাচনী প্ৰচাৰ এইদৰে অব্যাহত ৰাখিছে। কিন্তু ক'ব লাগিব এইদৰে যি তেওঁলোকে দুৰ্নীতি মূল শ্লোগানে লৈ এইদৰে যি পদযাত্ৰা বা পৰিৱৰ্তনৰ যাত্ৰা যি ওলোৱা পৰিলক্ষিত হৈছে চিৰাং জিলা বিজনী মহকুমাৰ অন্তৰ্গত 19 নং থুৰিবাৰীৰ যি 3 নং গৰাইমাৰী খেলপথাৰৰ পৰা এই অব্যাহত আজি তৃতীয় দিনৰ তেওঁলোকৰ যি পৰিৱৰ্তন যাত্ৰা থুৰিবাৰীত অব্যাহত ৰখা পৰিলক্ষিত হৈছে। হয়, 15 ডিচেম্বৰৰ পূৰ্বে নিৰ্বাচন ৰাজ্য চৰকাৰে নিৰ্বাচন আয়োগক এক পত্ৰ প্ৰেৰণ কৰাৰ পিছত আজিৰ এই পৰিৱৰ্তনৰ যাত্ৰাৰ জৰিয়তে কি আহ্বান জনাব? প্ৰথম কথাটো হ'ল 15টা বছৰ BPF চৰকাৰৰ প্ৰতি ৰাইজে মোহভংগ হৈছে। তেওঁলোকৰ প্ৰতিশ্ৰুতি তেওঁলোকে ৰাখিব পৰা নাই। দুখীয়া মানুহৰ ঘৰ তেওঁলোকে দিব পৰা নাই। দুখীয়া মানুহৰ আঁচনিবিলাক তেওঁলোকে ৰূপায়ণ কৰিব পৰা নাই। ৰাস্তা ঘাট এই থুৰিবাৰী অঞ্চলত কোনোদিন তেওঁলোকে ভালকৈ কাম কৰিব পৰা নাই। ৰাইজে কষ্ট পাই আছে, নাগৰিকৰ সমস্যা তেওঁলোকে সমাধান কৰিব পৰা নাই। এই গোটেই কথাখিনি ৰাইজে বুজি পাইছে। এতিয়া 15টা বছৰত BPF কাম কৰা ইয়াৰ ওপৰত ৰাইজে মূল্যাংকন কৰিছে, দেখিছে যে ইয়াৰ 15টা বছৰত BPF চৰকাৰ হিচাপে ৰাইজৰ স্বাৰ্থত কাম কৰা তেওঁলোকে বিফল হ'ল। তো গতিকে ৰাইজে পৰিৱৰ্তন বিচাৰিছে আৰু ৰাইজে যেতিয়া সিদ্ধান্ত ল'ব সেইটোৱে ৰিজাল্ট ওলাব। তো গতিকে আগন্তুক BTC নিৰ্বাচনত UPPL দলে 40টা সমষ্টিৰ আমি কেণ্ডিডেট দিছোঁ আৰু আমি সংখ্যাগৰিষ্ঠতা লৈ পেলাই আমি চৰকাৰ গঠন কৰিম। ইয়াৰ মাজতে আমাৰ থুৰিবাৰী যিটো সমষ্টি আছে, ইয়াৰ আমাৰ দলৰ যিটো কৰ্মীসকলৰ যিটো মজবুত কাম কৰাৰ যিটো প্ৰক্ৰিয়া ইতিমধ্যে সম্পূৰ্ণ হৈ গ'ল। আনচাৰী ডাঙৰীয়া ইয়াত জিকাবৰ কাৰণে ৰাইজে উঠি পৰি লাগিছে। আজি স্বতঃস্ফূৰ্তভাৱে ৰাইজে আমাৰ অঞ্চলত ওলাই আহি আমাৰ পদযাত্ৰাত তেওঁলোকে আগভাগ লৈছে, অংশগ্ৰহণ কৰিছে। সেইটোৱে সূচাইছে যে থুৰিবাৰী যিটো সমষ্টি সেই সমষ্টিৰ ৰাইজে এইবাৰ UPPL দলৰ প্ৰাৰ্থীয়ে আবু তাহেৰ আনচাৰী ডাঙৰীয়াক জিকাব। সেইটো স্পষ্ট এটা ছবি দেখিবলৈ পাইছোঁ। যেহেতু হাগ্ৰামা মহিলাৰী এটা উল্লেখ কৰিছে যে UPPL কৰিলে মুছলমান লোকে যদি UPPL কৰে যে আল্লাই মাফ নকৰিব, সেই ক্ষেত্ৰত আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব? এইটো হাগ্ৰামা মহিলাৰী কৈছে। কিন্তু ভগৱানে কাক মাফ কৰিব, কাক দোষ কৰিব, এইটো ভগৱানৰ ইচ্ছা। এতিয়া ভগৱানৰ ওপৰত, আল্লাহৰ ওপৰতো হাগ্ৰামাৰ ওপৰত নহয়। হাগ্ৰামা মানে ভগৱান বা আল্লাহে কি কৰিব এই কথাটো হাগ্ৰামা মহিলাৰ কেনেকৈ গম পায়? আল্লাহ ঈশ্বৰে মানুহক কেতিয়া ভাল কৰে যদি মানুহৰ কাম কৰে, মানুহৰ ভাল যদি কাম কৰে। আমাৰ UPPL দলে ৰাইজৰ স্বাৰ্থত কাম কৰিব ওলাই আহিছে। আমি প্ৰতিশ্ৰুতি দিছোঁ ৰাইজৰ নিৰাপত্তা, মানুহক মাটি দিয়াৰ ব্যৱস্থা আমি চেষ্টা চলাইছোঁ। আমাৰ কৰ্ম কি হ'ব ইয়াৰ বিষয়ে আমি ৰাইজক জনাই আছোঁ। তো গতিকে ৰাইজে সিদ্ধান্ত ল'ব যে আল্লাহ ক্ষমা কৰিব বা নকৰিব, সেইটো হাগ্ৰামাক কোৱাৰ দৰে নহ'ব নহয়। ৰাইজে সিদ্ধান্ত ল'ব। তো আমাক লাগে হাগ্ৰামাৰ কোৱাৰ নিচিনাকৈ নহয়, আমাক লাগে আমি ৰাইজক সেৱা কৰিছোঁ আৰু আল্লাহ যেতিয়া ৰাইজক সেৱা কৰাটো দেখিব তেতিয়া আল্লাহে আমাক ক্ষমা কৰিব যিখিনি ভুল কৰিছে আৰু আল্লাহে আমাক সহায় কৰিব। তো গতিকে তেওঁলোকে যিটো কৈছে তেওঁলোকে মতিভ্ৰম হৈ গ'ল যে আমাৰ ৰাইজক UPPL প্ৰতি ৰাইজে যেনেকৈ ওলাই আহিছে দলে বলে যোগদান কৰিছে, এই কথাটো লৈ পেলাই তেওঁলোকে মতিভ্ৰম হৈ গৈছে। গতিকে আবুল তাবুল উকিবলৈ লৈছে। গতিকে হাগ্ৰামাই কি কয় কি নকয় ইয়াৰ পৰা আমাৰ ক'ব লগা একো নাই। আজিৰ এই পৰিৱৰ্তনৰ যাত্ৰাৰ জৰিয়তে কি আহ্বান?